পাইছে চাগে কি খবৰটো ন একেবাৰে আপোনালোকক ভাল খবৰটো আৰু মোৰ খবৰটো পাই আহিছিলে কিন্তু মই হাতত এতিয়ালৈকে পঢ়াহিয়ে নাই What does getting deep now? What does getting deep now? Follow me around. আয়ো বেলিটো চকচোন ইমান ধুনীয়া লাগিছে ডাৱৰখিনিৰ হৈতে নহয়নে আৰু ৰাতিপুৱা যেহেতু ৰ'দত বহি দিয়াৰ লগে লগে উঠি আহিবলৈ মন নাযায় চুলিত অকমান ৰং লগাইছিলো সেই কাৰণে বহি আছিলো আৰু এতিয়া যাওঁ ব্ৰেকফাষ্ট বনাবলৈ আৰু স্বাগতম জনাইছো দেই সকলোকে মোৰ ভিডিঅ'লৈ আজি বহুত দিনত মূৰত খাব লৈছো চাওমিন বনাবলৈ পানী উতলাইছো আৰু কেৰাহীখন মায়ে চাফা কৰিলে দেই দেখিছেনে ঘঁহি এতিয়া পানী দি থৈছো ৰিফাইন তেল অকমান নিমখ এটা এইখিনি দি দিম চাওমিনত দিবলৈ বেছি একো পাচলি দিয়া নাই বিশেষ কবি আৰু বিনছ লগতে এটা কণী দিম আজি আৰু দুটা জলকীয়া লৈছো আৰু পিঁয়াজ আৰু সকলোতে বনাব জানে কেনেকৈ বনাব লাগে সেইখিনি মই ৰেচিপিটো নাই দিয়া জাষ্ট আজি ব্ৰেকফাষ্টত কি খাব লৈছো সেয়াই দেখাইছো আৰু চাওমিনৰ ৰেচিপিটো দিয়া নাই দেই সকলোৱেতো জানে মাজতে ডিমটো ভাঙি দিলো অলপমান হিজিবলৈ দিছো লো ফ্লেম কৰি আৰু এইটো বোলে চাওমিন মছলা দোকানীজনে দি পঠাইছে সেইকাৰণে একেবাৰে হেকত দি দিছো আৰু এতিয়া লো ফ্লেম কৰি ৰাখিছিলো কণীটো হিজিবলৈ দিছিলো তাৰ পিছত হিলাই দিম আৰু আটাইখিনিতে ডিমটো লাগি গৈছে এনেকৈ আজি ব্ৰেকফাষ্টটো কৰি খাওঁ আৰু কাৰণ বহুত কাম আছে কি আছে জনাই আছো এতিয়া বনাই মেলি হৈ গৈছে প্লেটত সাৰ্ভ কৰি লৈছো লগতে গ্লাছত লৈছো লাল চাহ এনেকৈ চাহ খাই কোনে ভাল পায় মোৰ মানুহজনে এনেকৈ গ্লাছতে চাহ খায় দেই লগতে ময়ো আজি খাইছো ৰ'দতে বহি দুয়োজনে খাই লও পটাপট কাৰণ মোৰ এতিয়া যে ইমান কাম আছে নহয় গা পা ধোৱাৰ পিছত আলহী আহিব কোন আলহী আহিব আপোনালোকক দেখুৱাই থাকিম দেই ভিডিঅ'টো চাই থাকিব শেষলৈকে চালেহে গম পাব কোন আলহী আহিব আৰু সকলোকে স্বাগতম জনাইছো গিৰিকাছ কালাৰফুল লাইফৰ অন্য এটি কালাৰফুল ভিডিঅ'লৈ আজি মোৰ মনটো খুবেই ভাল লাগিছে কিন্তু কিয় ভাল লাগি আছে আপোনালোকক জনাই থাকিম ভিডিঅ'টো শেষলৈকে চাই থাকিব লৰালৈকে গাটো ধুই আহিয়ে চিধা পাকঘৰতে সোমাই দিছোহি কাৰণ আলহীয়ে বোলে ভাত খাই সোনকালে ঘৰলৈ যাব লাগিব বিশেষ কাম থকাৰ বাবে সেইকাৰণে ময়ো লৰালৈকে পাকঘৰত সোমাইছোহি আৰু ভাত দালি এইখিনি বনাই থাকো মানুহজন গৈছে বজাৰলৈ মাংস আনিবলৈ সেইখিনি আহি পোৱালৈকে মোৰ এইখিনি বনি যাব ৰান্ধি বাঢ়ি হৈ যাব আৰু ভাল লাগি থকাৰ কাৰণটো হৈছে মনটো যেতিয়া আপুনি কিবা এটা কষ্ট কৰি থাকিব যিকোনো কামেই হওক বা যিকোনো বস্তুৱে আপুনি লগালগ আপোনাৰ হাতলৈ কেতিয়াও নাহে তাৰ মাজত আপুনি কিমান কি সংগ্ৰাম কৰিব লাগিব ঠিকনা নাই তাত সময় নষ্ট লগতে মনৰ কষ্ট শাৰীৰিক কষ্ট সকলোবিলাকেই থাকে যিকোনো কামতে যিকোনো ক্ষেত্ৰতে তাৰ কাৰণে বহুত কষ্ট কৰিব লাগে কিবা এটা পাবলৈ নহয় জানো বাৰু সেয়েহে বহুত কিবা কিবি কষ্ট কৰি কেইবা বছৰৰ মূৰত আজি মোৰ ভাল খবৰটো আহিছে মোৰ বহুতেই ভাল লাগিছে সেইকাৰণে কষ্ট কৰি যেতিয়া কিবা এটা ভাল ফল পোৱা যায় মনটো খুবেই ভাল লাগে নহয়নে আপোনালোকেও হাৰ নামানিব যিকোনো ক্ষেত্ৰতে যিকোনো কৰ্মতে আপোনালোকে লাগি থাকিব এদিন নিশ্চয় সফল হ'বই সেয়েহে ময়ো আজি সফল হৈছো বুলি ভাবিছো আৰু মনটো সেইকাৰণেই ভাল লাগি আছে আৰু মোৰ লগৰ কেইজনীও আহিছে সেইকাৰণে মোৰ আজি খুবেই ভাল লাগি আছে মানে মনটো মই কি ক'ম আৰু আপোনালোকক আৰু জীৱনত মোৰ পাব লগা বহুত কিবা কিবিয়ে বাকী আছে তাৰ ভিতৰত মই এটা বস্তু পাইছো আৰু সেইকাৰণে মই ভগৱানক বহুত ধন্যবাদ দিছো লগতে মোৰ যিমানখিনি সহায় কৰিলে সকলোকে ধন্যবাদ দিছো জীৱনত কেতিয়াও হাৰ মানিব নালাগে যিকোনো ক্ষেত্ৰতে আপুনি কিবা এটা নহয় কিবা এটা কষ্ট কৰিছে যেতিয়া আপুনি পাবই সেইকাৰণে মই জীৱনটোক ৰঙীল কৰি ৰাখিবলৈ বিচাৰো সেইকাৰণে মোৰ চেনেলটো নামেই মই সেইটো দিছো যিমানেই দুখ নাথাকক কিয় মই সদায় জীৱনটো মোৰ ৰঙীল কৰি ৰাখিবলৈ বিচাৰো নিজৰ লগতে আনকো মই ৰঙীল কৰি ৰাখিবলৈ বিচাৰো দেখুৱাবলৈ বিচাৰো সকলোৱে দুখ কষ্ট থাকেই তাৰ মাজতো আমি জীৱনটো চলাই যাব লাগে সেইকাৰণে ময়ো আজি এইখিনি পাইছো আজি আমাৰ ঘৰলৈ নিহা আৰু মুনমি বনাইছে নহয় কি কমা চিকেন যি দিছো তাকে খাও বহুত ভাল আছে দেই গিটি হৈছে ন মই প্ৰথমে লোকেলটো খাই ললো লোকেল হেৰিয়ে হৈছে মাংস নহল লোকেল কণীয়ে দিছো বেছি কেজি লোকেল খাওঁ কৈছিলে খা মোলৈও বাঢ়ি আনো
পুৰা খোৱাত ব্যস্ত দুইজনী নাই ইমান টেষ্টি হৈছে নোৱাৰি আৰু দেই কি ৰৈ থাকিবলৈ নেকি ইমান টেষ্টি বনাব নোৱাৰি বহুত দিনৰ পৰা আহিম কৰি আজি আহিলেগে আৰু তাকো এতিয়া যাবই এতিয়া 1 বজাত ল'ৰা স্কুল ছুটি কেনেকুৱা গুলি বনোৱা দি বনাইছো ইমান যে কম সময়ত ইমানখিনি বনাই খুৱাইছে সঁচাকৈ খা তই এতিয়া আহোঁতে ভাত পাতিছোঁ দালি পাতিছোঁ আৰু একো কথা নাই ভাজি নবনালোৱে দেই কাৰণ দেৰি হ'ল যে বেয়া চেয়া নাপাবি ভাজি নালাগে লাজ নকৰিব ফটাফট খা বাই বাই খালো বলো আৰু এতিয়া যাওঁ আৰু দেই যা বাই যা গধুৱালি হেল্ল' আজি ভাত পানী সোনকালে খোৱা হ'ল যিহেতু নিহাহঁত আহিছিলে নিহা আৰু মনমি খুবেই ভাল লাগিলে বহুত দিনৰ মূৰত আহিলে আৰু আহিম কৈয়ে থাকে অহাহে নহয় আচলতে সকলোৱে সময় সুবিধা নিমিলে আৰু মোৰ খবৰটো পায়ে আহিছিলে কিন্তু মই তেওঁলোকক দেখুৱাব নোৱাৰিলোঁ কাৰণ মোৰ হাতত এতিয়ালৈকে পঢ়াহিয়েই নাই অহাকালিলৈহে আহিব আচলতে য'ৰ পৰা আনিব লাগিব মানে পোষ্টমাষ্টাৰজনৰ ঘৰত আজি তেওঁ ঘৰত নাছিলে বেলেগ কামত ওলাই গ'ল ঘৰৰ পৰা লৈ আহিব কৈছিলে আমাৰ যিহেতু গাঁৱতে আছে অৱশ্যে আপোনালোকে গম পাইছে চাগে কি খবৰটো ন একেবাৰে আপোনালোকক ভাল খবৰটো আৰু কি খবৰটো সেয়া নেক্সট ভিডিঅ'ত আপোনালোকক দেখাম দেই চাবলৈ একেবাৰে নাপাহৰিব যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল কৰি দিব আৰু ধুনীয়া ভিডিঅ'বিলাক পাই থাকিব নটিফিকেশ্যন আৰু এতিয়া মই আধা ৰোৱা কাম এটা আছিলে সেয়াই কৰি আছোঁ এয়া ব্লাউজ বেক সাইডটো এনেকৈ দিয়া আছিলে আৰু এই ডিজাইনটো ৰ'বা দেখুৱাইছোঁ বেক কেমেৰা কৰি আপোনালোকক ভালকৈ দেখাইছোঁ এইটো হৈছে ব্লাউজ এইটো দেখিছে তিনিটা ইয়াত ৰাউণ্ড দিয়া হৈছে গোল কৰি আৰু এই ব্লাউজ ডিজাইনটো অসমীয়া ছোৱালী ৰেখাবাৰ মই তেওঁ এটা ব্লাউজৰ ডিজাইন চাই মই এইটো কৰিছোঁ কিন্তু তেওঁ হাতটো চিম্পল দিছিলে মোৰ কাপোৰটো কম কাৰণে মই নেট লগাই এইটো পাফ কৰি দিয়া হৈছে অলপ কাম বাকী আছে আগফালৰ সাইডটো নৰ্মেল কাটি দিছোঁ এনেকুৱা আজিকালি যোনটো দিয়ে এইটো ব্ৰা কাট মই কৰি দিয়া নাই আৰু চিম্পলকৈ ভালেই লাগিছে বাৰু এতিয়ালৈকে পিন্ধি চোৱা নাই ফিটিং কৰিবলৈ আছে ব্লাউজটো ফিটিং কৰি লওঁ তাৰপিছত আপোনালোকক দেখুৱাম নিজে প্ৰথম চিলোৱা ব্লাউজ এটা দুটা এনেকৈ সৰুকৈ ডিজাইন দিছোঁ আৰু বেছি চিলোৱা নাই এইটো প্ৰথম এনেকুৱা কাট চিলাইছোঁ তাকে চিলাই লওঁচোন একদম প্লেনটো মানে ছাইডটো চিলাই লৈ আপোনালোকক দেখুৱাম দেই কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবা কাপোৰযোৰ চিলোৱা হোৱাই নাই অকল ব্লাউজটোহে মই যিহেতু কাটিং য'ত শিকিছিলোঁ তাত ট্ৰাই কৰিছিলোঁ এইটো ডিজাইন এতিয়া মই ছাইডটো ফিটিং কৰি লওঁ তাৰপিছত আপোনালোকক দেখুৱাম পিন্ধি ফাইনেলি মোৰ ব্লাউজটো কমপ্লিট হৈ গ'ল সাইডটো মাৰিলোঁ আৰু অলপমান বাকী আছে বাৰু যিটো মানে মোৰ পাৰ্পিল লগাবলৈ আছে আৰু এইটো পাফটো মই বেছি ফুলা নাই দিয়া বৰটা ভাল নাপাওঁ বেছি ফুলা হ'লেও আৰু এইটো হৈছে ডিজাইনটো অভেলটোত মোৰ পাৰ্পিল লগাবলৈ আছে লগতে গুটামকেইটা লগাবলৈ আছে ৰেখাবাৰ দৰে ডিজাইনটো দিবলৈ চেষ্টা কৰিলোঁ হৈছে নাই আপোনালোকে কমেণ্ট কৰি জনাবচোন দেই আৰু ডিজাইনটো কেনেকুৱা লাগিছে ভাল লাগিছে নাই জনাব যদি বেয়া লাগিছে আৰু কিবা এটা উপায় কৰিব লাগিব আৰু চাদৰখন মই ৰেডি কৰাই নাই জাষ্ট এনেই পিন্ধি দেখাইছোঁ কাপোৰযোৰ সৈতে আশা কৰিলোঁ আজিৰ ব্লগটো আপোনালোকে চাই ভাল পালে বুলি পুনৰ লগ পাম আপোনালোকক মোৰ অন্য এটা কালাৰফুল ভিডিঅ'তে তেতিয়ালৈকে সকলোৱে সুস্থ থাকিব আৰু হেপী থাকিব আজিলৈ আহিছোঁ বাই